শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰপুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ বাবে প্ৰায় ৩০ লাখ টকা ব্যয়েৰে চলি থকা নিৰ্মাণ কাৰ্যত দেখা দিছে গুৰুতৰ অনিয়ম। নিৰ্মাণ কাৰ্য চলি থাকোঁতেই গাৰ্ডৱাল আৰু পদপথৰ এটা অংশ ভাঙি পৰাৰ পাছতেই ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আমগুৰিৰ জাতীয় দল সংগঠন। আমগুৰি পৌৰসভাৰ উদ্যোগত বৰপুখুৰীৰ সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে প্ৰায় ৩০ লাখ টকা ব্যয়েৰে গাৰ্ডৱাল আৰু পদপথ নিৰ্মাণৰ কাম চলি আছিল। কিন্তু কাম সম্পূৰ্ণ হোৱাৰ আগতেই গাৰ্ডৱাল আৰু পদপথৰ এটা অংশ ভাঙি পৰাত প্ৰশ্নৰ সন্মুখীন হৈছে সমগ্ৰ প্ৰকল্পটো। উল্লেখ্য যে নতুন গাৰ্ডৱালখন পুৰণি গাৰ্ডৱালৰ ওপৰতেই নিৰ্মাণ কৰা হৈছিল। এই কাৰিকৰী ভুল আৰু নিম্নমানৰ নিৰ্মাণ কাৰ্যৰ ফলতেই গাৰ্ডৱালখন এইদৰে ভাঙি পৰিছে বুলি তেওঁলোকে দাবী কৰিছে। আমগুৰি পৌৰসভা সংশ্লিষ্ট অভিযন্তা আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে। ৰাজহুৱা ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপন কৰি ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয়সকলে। একেদৰে ক্ষতিগ্ৰস্ত অংশ পুনৰ মানসম্পন্নভাৱে নিৰ্মাণ কৰি জনসাধাৰণৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ দাবীও জনাইছে অঞ্চলবাসীয়ে। আচলতে চাওক, আমগুৰি পৌৰসভাখন আচলতে কেইজনমান ব্যক্তিয়ে চলাইছে বুলি ক'লেও বেয়া নহয়। আচলতে আমগুৰি পৌৰসভাৰ নিজৰ কোনো ধৰণৰ সিদ্ধান্ত নাই। আচলতে ইয়াত দেখিব যে আচলতে আমগুৰিত এই যি আমগুৰিত আজি ৩০ লাখ টকীয়া যি বাউণ্ডেৰী ৱাল মাৰিছিলে আপোনাৰ পুখুৰী পাত বৰপুখুৰী পাত ৱাল আজি খহি পৰিলে এজাক বৰষুণতে। আচলতে আমগুৰিত যিসকল মানুহে কাম কৰে তেখেতৰ আগতো তেখেতৰ পুৰণা কিছু ৰেকৰ্ড আছে যে আজি শ্মশান হলেও ৱালখন খহি গৈছে। আপুনি এইখনৰ বাতৰি কৰিছে, কিন্তু দেখিব যে আচলতে যিসকল ঠিকাদাৰে কাম কৰে তেখেতলোকে এই খহি যোৱাৰ পিছত তেখেতে যি মানে আপুনি ব্লেকলিষ্ট হ'ব লাগে, ব্লেকলিষ্ট তেখেতলোকে সন্মানহে পায়, সন্মান পায় আকৌ নতুন কাম এটা পায়। আচলতে এইখিনি হাতে পাছে বাৰৰ নিচিনা মিলি এই পৌৰসভাখন কেইজনমান মানুহে চলাই আছে। এইখিনি ক্ষেত্ৰত আপুনি দেখিব যি 30 লাখ টকাৰ কাম হৈছিলে এইখিনি ৱাকিং জোন, এই ৱাকিং জোনত হয়তো খুব কপাল ভাল যদি খোজকাঢ়ি থকা অৱস্থাত হ'ল দিন তেতিয়া হয়তো আজি কাৰোবাৰ জীৱনৰ প্ৰতি ভাবুকি আহিলেন বা স্কুলখন চাৰিআলিত এখন স্কুল আছে। আচলতে এইখিনি কামৰ যি নমুনা কামৰ নমুনা প্ৰথম চোৱা চিতা দায়িত্ব আছিলে অভিযন্তাসকল, এজন টেকনিকেল পাৰ্চন এজন সহকাৰী অভিযন্তা। আৰু তেখেতলোকে কোনো নাচাই 2001 চনৰ তলত নিৰ্মাণ হোৱা এখন পকী ৱালৰ ওপৰত পুৰণা কাম 26 বছৰ পিছত এখন নতুন ৱালখন মাৰিছে। আচলতে এই কাম সম্ভৱ হয় জানো? অভিযন্তাৰ কি কাম হ'ব আছিলে? কাম কিন্তু অভিযন্তাৰ চোৱা চিতা তেখেতলোকে নোচোৱাৰ কাৰণে তেখেতলোকে বুজাবুজি অংকৰ কাৰণে আচলতে এই ধৰণৰ চৰকাৰী ধন অবাধ হাৰত মানে ক্ষতি হৈছে। আৰু এইখিনি ক্ষেত্ৰত আমি স্পষ্ট কথা টাইম যুৱ পৰিষদে অতি শীঘ্ৰে এইখিনি তদন্ত কৰিব লাগিব আৰু যি ব্যক্তি আছে ব্লেকলিষ্ট কৰিব লাগিব। অৰ্থাৎ আমি শিৱসাগৰ জিলা অথৰিটিৰ লগতে আমগুৰি থানাতে এজাহাৰ দিবলৈ বাধ্য হ'ম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।